ভাৰত পাকিস্তান যুদ্ধত তাতে কৰ্মৰত আছিলোঁ। সেই ৰাতিপুৱা 5 বজাত যিটো নেকি আমাৰ ড্ৰোন হামলা হৈছিল তাতে আমি আছিলোঁ। তাৰপিছত এনেকৈ পিছফালৰ পৰা এখন ড্ৰোনে আহি গ্ৰেনেড পেলাই দিলে। ঘাইল হোৱাৰ পিছত মানে চবেই বাগৰি পৰিলে। তাৰপিছত ময়ো মানে মোৰ ইয়াতে লাগিছিল। যোৱা অপাৰেশ্যন সিন্দুৰত মই আছিলোঁ পাকিস্তান বৰ্ডাৰত, RS পুৰা বৰ্ডাৰ তেনাত আছিলোঁ BOP-ত। তাৰপিছত সেইদিনা আছিল 10 তাৰিখ 5 মাহ ৰাতিপুৱা 5টা বজাত। তেনেকৈ পূৰা ৰাতি ফায়াৰিং চলি আছিল। তাৰপিছত আমাৰ এইখিনি ইনফৰমেশ্যন আছিল য'ত নেকি এটা এখন ড্ৰোন আহি আছে, সেইখনক মানে পেলাব লাগে গলুৱাই। তাৰপিছত এইটো আমাৰ আদেশ দিছিল চাব ল'বলৈকে, কিন্তু ভুল কাৰণবশতঃ এখন পিছফালৰ পৰা এখন ড্ৰোনে আমাক কি কৰিছে, গ্ৰেনেড পেলাই দিলে। তাৰপিছত আমাৰ লগত যিবিলাক আছিল, চাব আছিল, তাৰপিছত মোৰ লগৰে আছিল, চবেই আঘাতপ্ৰাপ্ত হৈছিল। মোৰো ইয়াতে লাগিছিল। তাৰপিছত আমি সকলোৱে মানে মৰ্চাত গ'লোঁ। তাৰপিছত চাপ মানে পৰি আছিল, একদম ভৰিখন মানে ভাঙিছিল মানে। তাৰপিছত আৰু এজন মোৰে লগৰে আছিল, সিও পৰি আছিল। তাৰপিছত এই মণিপুৰৰ যোনজন ল'ৰা দীপক নাম বুলি, তেওঁ ভিতৰত যাই পেলাই সোমাইছে। আৰু যোনজন চাহাব SI চাহাব আছিল, মোৰ পোষ্ট কমাণ্ডাৰ ইমতিয়াজ চাহাব, তেওঁতো পৰি আছিল। তাৰপিছত মই দৌৰি গৈ সোমাইছোঁ। সোমোৱাৰ পিছত মোৰো ইয়াতে চেক কৰিছোঁ, ইয়াতে লাগিছিল। তাৰপিছত মই এখন গামোচা পাইছোঁ, গামোচা দি এইখন পূৰা বঢ়িয়াকৈ বান্ধিছোঁ। ভৰিত এটা লাগিছিল স্প্লেণ্ডাৰ। তাৰপিছত মোৰ লগৰবিলাক চবেই পৰি আছিল, চিঞৰি আছিল। তাৰপিছত মই গামোচাখন বান্ধাৰ পিছত চাপ চিঞৰি আছিল, কোনোবা মোক উঠাই লৈ যা, বচাওক। তাৰপিছত মোৰ বন্ধুৱে আৰু এজন আছিল। তাৰপিছত দুজনে মিলি তাৰপিছত মই অকলে গৈছিলোঁ। এই যেতিয়া নেকি পূৰা ধোঁৱা হৈ গৈছিল না, ধোঁৱা হোৱাৰ পিছত 3 মিনিটমান পিছত যেতিয়া মানে কি শান্ত হৈছিল, তাৰপিছত মই অকলে হিম্মত লৈ মই গৈছিলোঁ। যাই পেলাই মই অকলে উঠাব খুজিছোঁ, কিন্তু মই অকলে উঠাব পৰা নাই। কিয়, তাৰ মানে বহুত আমাতকৈ ওখ না, পুৰণা মানুহ। তাৰপিছত মোৰ লগৰটো মাতিছোঁ, দুজনে মিলাই তাক ভিতৰত লৈ আহিছোঁ। তাৰপিছত এখন গামোচা পাইছে, সি কৈছে বোলে এইখন ভৰিখন বান্ধি দিয়া। লগৰে এটা গামোচা আছিল, গামোচাখন দিয়ে ভৰিখন বান্ধিছোঁ। তাৰপিছত বান্ধাৰ পিছত আৰু যে দীপক মানে ল'ৰাটো মণিপুৰৰ, তাৰ মানে এই ইপিনেদি লাগিছিল। তাৰপিছত তাও চিঞৰি আছিল। সি এবাৰহে কৈছিল মানে ইমতিয়াজ চাহাব মানে আছিল এজন আমাৰ চাহাবৰ কথা সুধিছিল, তাই কেনেকৈ আছে। তাই যে আছে, ঠিকে আছে। তাৰপিছত এনেকৈ চাহাবো আহিছিল, তাৰপিছত আমাৰ এই ফাৰ্ষ্ট এড বক্স লৈ আহিছিল। তাই সেইটো লোৱাৰ পিছত মানে চবকে ভিতৰত, চবেইতো পৰি আছিল একদম। মই কিন্তু পৰা নাই, মানে কাৰণ ইয়াতে লাগিছিল যদি মই বান্ধি লৈছিলোঁ, আৰু মোৰ এইটো হিম্মত আছিল যাতে মোৰ মানে ইমান কি হোৱা নাই, এইটো শক্তি আছিল মোৰ। হোৱাৰ পিছত তাৰপিছত এনেকৈ আহি চাহাব লগাই ফোন কৰি দিলে আমাৰ হেডকোৱাৰ্টাৰত, মানে এম্বুলেঞ্চ লাগে। তাৰপিছত এই আৰ্মিৰ এম্বুলেঞ্চ আছে, আমাৰো এম্বুলেঞ্চ আহিছে। অহাৰ পিছত আৰ্মিৰো নাৰ্ছিং এছিষ্টেণ্ট আহিছিল, আমাৰো আহিছিল নাৰ্ছিং এছিষ্টেণ্ট। অহাৰ পিছত মানে চবকে ফাৰ্ষ্ট এড বক্স দি পেলাই এইবিলাক বেণ্ডেজ কৰি পাছত তাৰপিছত লৈ গৈছোঁ আমাৰ হস্পিটেল RS পুৰাত। তাতে মই আমাৰ 66 MH মিলিটাৰী হস্পিটেলত আমাক ৰাখিছিল 15 দিনৰ পিছত আমাক ডিছচাৰ্জ দিছে। ডিছচাৰ্জ দিয়াৰ পিছত 27 তাৰিখে আমাৰ ইউনিটত গৈছোঁ। তাৰ পৰা মোক ছুটি দিলে, মেডিকেল ছুটি। বহুত মোৰ কাৰণে চবেই ৰখি আছে। মই দুখিত, মানে লেট হোৱাৰ কাৰণে, ফ্লাইট লেট হ'ল। আৰু বাকী কেনেকুৱা অনুভূতি, কেনেকুৱা লাগি আছে বঙাইগাঁৱত আজি পৰিয়ালক লগ পাব আপুনি? ভাল লাগিছে। মোৰ ল'ৰাটো ইয়াতে আহিছে। আপোনালোকে মোৰ কাৰণে কষ্ট কৰি আছে বৰষুণত। মোৰ নাম দীপেশ্বৰ বৰ্মন। মই BSF-ত কৰ্মৰত কৰি আছোঁ। এতিয়া বৰ্তমান ডিউটি আছোঁ জম্মু RS পুৰা বৰ্ডাৰ। যিটো অপাৰেশ্যন সিন্দুৰত হ'ল ভাৰত পাকিস্তান যুদ্ধত, তাতে কৰ্মৰত আছিলোঁ। সেই অৱস্থাত 5 তাৰিখে ৰাতিপুৱা 5 বজাত যিটো নেকি আমাৰ ড্ৰোন হামলা হৈছিল, তাতে আমি আছিলোঁ। আমি 10জন আছিলোঁ। তাতে এজন SI চাহাব আছিল, আমাৰ পোষ্ট কমাণ্ডাৰ। তাৰপিছত এজন মণিপুৰৰ আছিল, দীপক বুলি কয়, মোতকৈ জুনিয়ৰ হয়। মোৰ LMG2 আছিল তেওঁ। তাৰপিছত ড্ৰোনেদি মানে এনেকৈ আমাৰ ইনফৰমেশ্যন আছিল এটা
ড্ৰোন আহিব, সেইটো আমি কি কৰি গিৰাব লাগে ইনফৰমেশ্যন। তাৰপিছত আমি আহিলোঁ ওলাই LMG লৈ। তাৰপিছত এনেকৈ পিছফালৰ পৰা এখন ড্ৰোন আহি গ্ৰেনেড পেলাই দিলে। গ্ৰেনেড পেলোৱাৰ পিছত মানে চবেই মানে ঘায়েল হ'ল। ঘায়েল হোৱাৰ পিছত মানে চবেই বাগৰি পৰিলে। তাৰপিছত ময়ো মানে মোৰ ইয়াতে লাগিছিল, মই আৰু মানে একদম দৌৰি মানে মৰ্চাত সোমাই গৈছোঁ। মৰ্চাত সোমাই যোৱাৰ পাছত মানে চবেই মানে বাগৰি পৰা দেখিলোঁ। দেখাৰ পিছত যোনে আমাৰ পোষ্ট কমাণ্ডাৰ চাহাব আছিল, তেওঁ মানে বাগৰি পৰিছিল, এখন ভৰি তাৰ মানে একদম ছিঙি গৈছিল। তাৰপিছত তেওঁ মাতিছিল কোনোবা মোক বচাওক। কিন্তু সেইখিনি সময়ত মানে যেতিয়া মই পূৰা ধোঁৱা হৈ আছিল, ব্লাষ্ট হোৱাৰ পাছত মানে তাৰপিছত 3 মিনিটমানৰ পিছত তো মই অকলে গৈছিলোঁ তাক আনিব, উঠাব গৈছোঁ। কিন্তু মই অকলে তাক দাঙিব পৰা নাই। তাৰপিছত মোৰ লগৰ এটাক মাতি তেতিয়া দুজনে ভিতৰত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত তাৰপিছত গামোচা পাইছোঁ, গামোচা দি তাৰ ভৰিখন বান্ধিব গৈছিল, মই বান্ধি দিছিলোঁ। বান্ধি দিয়াৰ পিছত তাৰপিছত আমাৰ চাহাব আছিল তেতিয়া, চাহাবে আহিলে 5 মিনিটমান পিছত। চাহাব অহাৰ পিছত আমাৰ নাৰ্ছিং এছিষ্টেণ্ট আছে, তেওঁ আহিছে। আহি পেলাই যেতিয়া নেকি চবে পৰি আছিল, এইফালে দীপক বৰাটো ইয়াতে সোমাইছিল, স্প্লেণ্ডাৰ সোমাইছিল। তাৰপিছত এজন আৰ্মি আছিল আমাৰ লগৰে, তাৰো ইয়াতে ভৰিত আৰু কেইজনমান আছিল, তেওঁ বহুতে জখম হৈছে। হোৱাৰ পিছত তেতিয়া মানে আমি ফোন কৰি দিছে হেডকোৱাৰ্টাৰ ফোন কৰাৰ পিছত এম্বুলেঞ্চ আহিছে, আৰ্মিৰ এম্বুলেঞ্চ আহিছে, সিহঁতৰ নাৰ্ছিং এছিষ্টেণ্ট আহিছিল। অহাৰ পিছত তাৰপিছত আমাক লৈ গৈছে 166 MH মিলিটাৰী জম্মু, তাতে আমাক ভৰ্তি কৰিছিল। আৰু তাতে মই 15 দিন থাকিলোঁ। এতিয়াও আছে, মেজৰ বুলি কয়, আৰু এজন মোৰ লগৰে হয়, আৰু এজন আৰ্মিও এতিয়া আছে। তো হোৱাৰ পিছত আমাক ইউনিটত পঠালে, আৰু ইউনিটত অহাৰ পিছত মোক মানে মেডিকেল লিভ দিলে। এতিয়া মই ঘৰত আহি উপস্থিত হৈছোঁ। সেইটোৱে কওঁ মানে উঠি আহক, আমাৰ ভাৰতৰ হৈ যুঁজ দিয়ক, BSFত আহক, আজি আৰ্মিত সোমাওক, ভাৰতৰ হৈ যুঁজ দিয়ক, দেশ মাতৃ হৈ। এইটোৱে কওঁ নৱপ্ৰজন্মক। মোৰ পৰিয়ালত আছে, মা আছে, ফেমিলি আছে, ল'ৰা আছে, ছোৱালী আছে, দাদা আছে, ভাতিজা এজন আছে।